মই আজি আহি পেলাই উপস্থিত হলোহি শিৱসাগৰ বেতবাৰী শুকান পুখুৰীত অৱস্থিত প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰত। আৰু এই পশু চিকিৎসা কেন্দ্ৰত বহু অভিযোগ উত্থাপন কৰিছে ইয়াত থকা স্থানীয় ৰাইজসকলে, যিসকল পৰিয়ালে পশুধন পালন কৰে সেইসকলে বহু অভিযোগ উত্থাপন কৰিছে। আৰু প্ৰথমতে মই আপোনালোকৰ ভাষ্য লৈ ল'ব বিচাৰিছোঁ, কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে ইয়াত? মানে আজি বহুত দিন ধৰি পেলাই তেখেতলোকে আমাৰ যদি 50টা গৰু ইয়াত বেমাৰত ৰোগত পৰিছে, তাৰ 5টা 7টা মান গৰুৰ কাৰণেহে মেডিচিন ইউজ হয়। বাকী মেডিচিন ক'লৈ যায়, ফ্ৰিজৰ ভিতৰতো সোমাই আছে, কি কয় তেখেতলোকে জানে। ফিল্ড এছিষ্টেণ্টে আছে ইয়াত, ডক্তৰ নাথাকে মানি লৈছোঁ। আৰু এখেত আহে 11টা বজাত আহে, 12টা বজাত যায়। আপোনালোকৰ যিটো সমস্যাসমূহ আছে, বেমাৰ আজাৰ হয়, তাৰ কাৰণে দৰৱ পাতি পায় নাই? দৰৱ পাতি নাপাওঁ, সেইটো কাৰণেতো অভিযোগ এইটো আমাৰ। চৰকাৰৰ পৰা অহা দৰৱবোৰ ক'লৈ যায়, কাৰ পকেটত হয়? কেতিয়াবা এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন? এইটো প্ৰায় আপোনাৰ এইখন স্থাপিত হওঁতে 2 বছৰমান ঠিকে থাকিলে, তাৰপাছত ক্ৰমান্বয়ে লাগি গ'ল এইটো বেমাৰ। তাৰপিছত এনেকুৱা ধৰণৰ সমস্যা হৈ আছে। আপোনালোকে বিষয় বিভাগত জনাইছিলে নাই? আজি জনাইছোঁ, আগতেও জনা হৈছে, চেঞ্জ কৰি দিয়ে ডক্তৰ, ফিল্ড এছিষ্টেণ্ট চেঞ্জ কৰি দিয়ে, ইজনৰ পাছত ইজন দি থাকে। সমস্যা একে। আৰু এজন যুৱক আছে আমাৰ লগত। ইয়াত মানে এই অঞ্চলটো আচলতে বহুত মানুহৰ পশুধন আছে। এই অঞ্চলটোত আপোনাৰ বহুত পশুধন আছে, আৰু গৰু ম'হকে আদি কৰি মানে বহুত পশুধন আছে, আৰু কুকুৰা, হাঁহ, ছাগলী এইবিলাক আছে। মানুহৰ যাৰ যিটো বস্তু দৰকাৰ হয় ইয়াত আহিলে নাপায়, পৰ্যাপ্ত মানে চিকিৎসা নাপায়, তাৰ ফলত বহুতো মৰি যায়। আৰু এটা অভিযোগ আছে ইয়াত, মানে ইয়াৰ যোনবিলাক মানুহ আমাৰ স্বাস্থ্য কেন্দ্ৰটো, পশু স্বাস্থ্য কেন্দ্ৰটো, মানুহৰ ঘৰলৈ যদি আপোনাৰ গৰু এটা খাচী কৰিবলৈ বা সজাবলৈ যায়, ছাগলী খাচী কৰিবলৈ যায়, তাত মানে এটা মোটা অংক পইচা লয় বুলি এটা অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপন হৈ আহিছে। এইটো অভিযোগ অতি সোনকালে এইটো বন্ধ হ'ব লাগে। আৰু এইখন মানে স্থাপিত 2008 চনত হৈছিলে নেকি। 8 চনৰ পৰা প্ৰায় 3 বছৰ মানহে অকল ইয়াত বস্তু পোৱা গ'ল, তাৰপিছৰ পৰা কোনো ধৰণৰ বস্তু ইয়াত নাপায়। গতিকে এইখন থকাতকৈ নথকাই ভাল। মানুহবিলাক এনেই ইয়াত দৰমহা দি ৰখাতকৈ চৰকাৰে ইয়াৰ পৰা লৈ যাব লাগে। ইয়াত এটা কথা উল্লেখ কৰিছে যে যিসমূহ পশুপালক আছে তেওঁলোকে যিমানখিনি পৰ্যাপ্ত পৰিমাণৰ দৰৱ পাতি পাব লাগিছিলে সেইখিনি তেওঁলোকক উপলব্ধ হোৱা নাই, বা ইয়াৰ বিভাগৰ ফালৰ পৰা তেওঁলোকক দিয়া নাই। আৰু এজন বিষয়া আছে, ফিল্ড এছিষ্টেণ্ট এগৰাকী আছে। দাদা, ইয়াত যিহেতু বহুত দেখা পোৱা গৈছে যে পশুপালক আহিছে আৰু আপোনালোকৰ অভিযোগ উত্থাপন হৈছে যে ইয়াত দৰৱ পাতি নাপায়, কি ক'ব? দৰৱ পাতি নাপায় মানে আপোনাৰ ইয়াত চাওক, আমাৰতো ফাৰ্ষ্ট এড চেণ্টাৰ, ইয়াতে আমাক যিখন মেডিচিন আমাক দিয়ে, মাহেকৰ মূৰত দিয়ে, 2 মাহৰ মূৰতো আহে, এনেকৈ আহে। আৰু সেইখিনি মানুহ ধৰি লওক আহিলে আমি অনাখিনিকতো দিব আছোঁ। এই তেখেতলোক যে আহিলে, কোনোবা এজন ধৰি লওক গৰু পেট হলিছে, পায়খানা কৰিছে, পেলু হৈছে, তেখেতলোকক আহিলে যি বিচাৰে মানে থাকিলে আমি দিওঁ। আৰু তাৰ সেইকেইজন দৰৱ যদি আমাক যদি পেলু দৰৱ যদি আপোনাৰ 8টা 10টা পেলু দৰৱ দিয়ে, এতিয়া 8-10জনক দিলে, তাৰপাছত শেষ হৈ যোৱাৰ পাছত আকৌ যদি কোনোবা আহে তেতিয়া নাপাব। আৰু চাওক, হয়, ফ্ৰিজৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ দৰৱ পাতি আছে, ঔষধ আছে, কিন্তু আপোনালোকে প্ৰদান কৰা নাই বুলি কৈছে। কি কৈছে? পৰ্যাপ্ত পৰিমাণৰ ঔষধ আপোনালোকৰ ফ্ৰিজত আছে বুলি কৈছে। ফ্ৰিজত আছে, আপোনাৰ সেইখিনি ভেকচিন হয়। ভেকচিনখিনি আপুনি ভেকচিনখিনিতো একেদিনাখনে দিব পৰা নাযায়। সেইখিনি আমি গৈ ফিল্ডত গৈ ধৰি লওক ভেকচিন কৰিব লাগিব। ভেকচিন কৰোঁতে আমি ধৰি লওক এখন গাঁৱত 300-250 গৰু আছে, 6খনকৈ গাঁও আছে। এখন গাঁৱত আমি মানে ধৰি লওক আজি মাৰিলোঁ, কাইলৈও মাৰিলোঁ, এনেকৈ মাৰি ইমানটো গৰু আমি নাপাওঁৱেই। আৰু এটা কথা, যিহেতু আপোনাৰ এইটো অঞ্চল এটা বৃহৎ অঞ্চল হয়, অঞ্চলটোত বেছিভাগ পৰিয়ালে পশুধন পালন কৰে, তাৰ পাছতো ইয়াত পৰ্যাপ্ত পৰিমাণৰ দৰৱ নিদিয়ে বা ঔষধ প্ৰদান নকৰে, এই বিষয়ে বিষয় বিভাগক আপোনালোকে জনাইছে নাই? আমি যিটো জনাইছোঁ, আমি যেতিয়া মেডিচিন আনিবলৈ হয় বা মাহে যায়, আমাৰ ৰিকুৱেশ্যন দিবলগীয়া হয়। আমি ৰিকুৱেশ্যন দিওঁ, মেডিচিন আমিতো ইমানকৈ লাগে বুলি আমিতো তাত লিখি দিব নোৱাৰোঁ, আৰু লিখি দিলেও আমাকতো নিদিয়ে। আমি ৰিকুৱেশ্যন দিওঁ, আমাৰ যি ইয়াৰ ইনচাৰ্জ আছে তেখেতে ফৰৱাৰ্ড কৰি দিয়ে ষ্ট'ৰ, তেখেতলৈ আমাক সেইখিনি মেডিচিন দিয়ে। আমাৰ মেডিচিনৰ নাম মানুহ আমাৰ ৰবি আছে, তেখেতে জানে। এটা বেগত আনে, এটা সাধাৰণ বেগত মেডিচিন আহেনে? আপুনি কওক, সাধাৰণ বেগত আহে, আপুনি কওকচোন এবাৰ। ইয়াত আৰু এজন বিষয়া আছে ইয়াতে থকা, কৰ্মচাৰী এগৰাকী আছে। কি ধৰণে আপুনি আনে ঔষধটো? আমি সাধাৰণতে আমি নিজৰ জেপৰ পইচা খৰচ কৰি আনো, বেটেৰীত লৈ আহোঁ। কেইপদ মানুহে দিয়ে আমাক বিভাগৰ ফালৰ পৰা, ৰিকুৱেশ্যন দিওঁ, কেইপদ মানুহে দিয়ে আমাক। মানে আমি যিমানটো
পশু পক্ষী আছে সিমানটো পৰিমাণৰ দৰৱ নাহে। ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে যিমানটো পৰিমাণৰ ইয়াত ঔষধ প্ৰয়োজন সিমানটো পৰিমাণৰ ঔষধ ইয়াত উপলব্ধ নহয়, আৰু যাৰ বাবে আজি ইয়াত এইফালে পশুধন পালন কৰা যিসকল পৰিয়াল লোক আছে সেইসকলে এতিয়া উপস্থিত হৈছে, আৰু অনাগত দিনত লক্ষণীয় হ'ব পশু এই বিভাগৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে প্ৰতিটো কেন্দ্ৰতে ঔষধ প্ৰদান কৰিব নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।